মাজুলীৰ জুগুনিধাৰীত ছিগিল ব্ৰহ্মপুত্ৰ মথাউৰি আউনীআটী সত্ৰৰ সন্মুখতে ছিগিল মথাউৰি ৰাইজৰ মাজতে হাহাকাৰ পৰিস্থিতি তিনিটাকৈ পৰিয়াল ঘৰ আৰু অংগনবাড়ী কেন্দ্ৰ উটুৱাই নিছে বানে উটি গৈছে গৰু ছাগলী নিশাই ঘৰৰ সা সামগ্ৰী আঁতৰোৱাত ব্যস্ত হৈ পৰিছে লোক যিমান দূৰ সম্ভৱ নিৰাপদ স্থানলৈ ঘৰৰ প্ৰয়োজনীয় সা সামগ্ৰী আঁতৰাই নিছে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহে আৰু নিশাৰ আন্ধাৰৰ বাবে এতিয়াও ভালদৰে জানিব পৰা হোৱা নাই ক্ষতিৰ পৰিমাণ নামনি মাজুলী বিশেষভাৱে ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা আমি পৰিৱেশ দেখুৱাইছো আপোনালোকক আৰু এক অভাৱনীয় পৰিস্থিতি সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে মাজুলীৰ এয়া পৰিৱেশ নিশাৰ ভাগত ছিগিছে জুগুনিধাৰীত মথাউৰি আৰু তাৰ পাছতেই ঘৰৰ সকলো সামগ্ৰী লৈ এইদৰে ঘৰৰ পৰা বাহিৰ ওলাবলৈ চেষ্টা কৰিছে বানাক্ৰান্ত ৰাইজে আমি দেখুৱাইছো পৰিৱেশ আপোনালোকক নামনি মাজুলী বিশেষভাৱে ক্ষতিগ্ৰস্ত আশংকা কৰা হৈছে আৰু প্ৰশাসনৰ ফালৰ পৰাও যথেষ্ট সহায় সহযোগিতা আগবঢ়োৱা হৈছে আমি দেখুৱাইছো মথাউৰি ছিগিছে নিশাৰ ভাগত আৰু নিশাৰ ভাগত পানীৰ ঢল অহাৰ ফলতে যথেষ্ট এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে প্ৰয়োজনীয় সা সামগ্ৰী আঁতৰাই নিছে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহে আৰক্ষী উপস্থিত থকা দেখিবলৈ পোৱা গৈছে ৰান্ধাৰ বাবে এতিয়াও ভালদৰে জানিব পৰা হোৱা নাই ক্ষতিৰ পৰিমাণ নামনি মাজুলী বিশেষভাৱে ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা ঘনীভূত হৈছে একচুৱেলি এতিয়া অকস্মাত বেছি টাইম হোৱা নাই এইটো মথাউৰি ছিগিছে আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই খবৰ পাই মোক জনাইছে বিভাগীয় মন্ত্ৰীক পঠিয়াই দিছে আৰু কি ব্যৱস্থা ল'ব লাগে বিভাগীয় মন্ত্ৰীৰ লগত মিলি ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৈছে ৰাতিপুৱাটো এটা ছাইড বহি গ'ল ক্ষতিগ্ৰস্ত মানে এতিয়াতো আমাৰ এটাই ঘৰ নাও দুনি গৰু ছাগলী চব উটি গৈছে আৰু এইপিনে ইফালে এঘৰ মানুহ আছিলে সেই ঘৰ সম্পূৰ্ণ শেষ তেওঁলোকৰ গৰু ছাগলী একো নাই এই যে ছিগা ব্ৰহ্মপুত্ৰৰ যিটো অভাৰ পানী এই পানীটো যদি ভিতৰত হয় তেতিয়াহ'লে ইয়াতে 90% ঘৰ মানুহৰ ঘৰ ডুবি যাব আৰু ইয়াতে কোনো বস্তু নাথাকে আৰু আমি শেহতীয়া পৰিস্থিতি সন্দৰ্ভত আৰু অধিক খবৰ জানিবৰ বাবে সংযুক্ত হৈছো আমাৰ মাজুলী চিনিয়ৰ ব্যুৰ চিফ ৰঞ্জন বৰা আছে আমাৰ লগত পোনপটীয়া সম্প্ৰচাৰত ৰঞ্জন শেহতীয়া পৰিস্থিতি আমি জানিব বিচাৰিছো মাজুলী জুগুনিধাৰীত যিহেতু মথাউৰি ছিগিছে যথেষ্ট এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে বৰ্তমান মাজুলীত ভয়াৱহ পৰিস্থিতি দুঘণ্টাৰ পূৰ্বে মাজুলীত মথাউৰি ছিগিছে আৰু মথাউৰি ছিগাৰ পিছত প্ৰতিটো পৰিয়ালৰ বাসগৃহত এই মুহূৰ্তত তেওঁলোকে ঘৰৰ যিসমূহ যাৱতীয় বস্তু আছিলে সেই যাৱতীয় বস্তুসমূহ এই মুহূৰ্তত আঁতৰাই নিছে প্ৰতি মুহূৰ্তত ঘণ্টাৰ পিছত ঘণ্টাত আচলতে পানী বৃদ্ধি পাই আছে আৰু দ্ৰুতগতিত পানী বৃদ্ধি পাই থকাৰ বাবে এই মুহূৰ্তত যাৱতীয় যিসমূহ সামগ্ৰী আছিলে ঘৰৰ লাম লাকতলৈ এই মুহূৰ্তত এইসকল লোক এই মুহূৰ্তত ইয়াৰ পৰা ওলাই গৈছে মই দেখুৱাইছোঁ পৰিৱেশ হাহাকাৰ পৰিৱেশ মথাউৰি ছিগাৰ পিছত ঘৰৰ বস্তু লৈ এই মুহূৰ্তত নিৰাপদ স্থানলৈ গৈছে গৃহস্থ মাজুলীৰ জুগুনিধাৰী গাঁৱত এই মুহূৰ্তত এক হাহাকাৰ অৱস্থা ঘৰৰ ভিতৰত যিসমূহ যাৱতীয় সামগ্ৰী আছিল সেই সকলো সামগ্ৰী লৈ এই মুহূৰ্তত ঘৰৰ গৃহস্থ যেনি তেনি গৌৰিছে নিৰাপদ আশ্ৰয়স্থল বিচাৰি তেওঁলোক গৈছে এই মুহূৰ্তত মাজুলীৰ জুগুনিধাৰী গাঁৱৰ এই পৰিৱেশ হাহাকাৰ অৱস্থা ব্ৰহ্মপুত্ৰৰ মাথাউৰি ছিগাৰ পাছত মাজুলীৰ জুগুনিধাৰী গাঁৱত এক যুদ্ধকালীন তৎপৰতা তেওঁলোকৰ যে ঘৰৰ যিসমূহ যাৱতীয় সামগ্ৰী আছিলে যাৱতীয় সামগ্ৰী লৈ এই মুহূৰ্তত তেওঁলোক ইয়াৰ পৰা যাবলৈ ওলাইছে নিৰাপদ স্থানলৈ এয়া মই পৰিৱেশ দেখুৱাইছোঁ জুগুনিধাৰী গাঁৱৰ পৰিৱেশ দাদা আপোনালোকৰ ঘৰটো এই মুহূৰ্তত ওচৰতে পৰিছে ওচৰতে বস্তুটো মানে মোৰ ঘৰলৈকে লৈ যাম বুলি ভাবিছোঁ মোৰ সখী হয় মোৰ ঘৰলৈকে লৈ যাম বুলি ভাবিছোঁ তাকে আৰু এয়া হৈছে গাঁৱৰ পৰিৱেশ জুগুনিধাৰী গাঁৱৰ পৰিৱেশ জুগুনিধাৰী গাঁৱত এই মুহূৰ্তত যুদ্ধকালীন পৰিৱেশ হাহাকাৰ পৰিৱেশ যিকোনো মুহূৰ্ততে যিকোনো পৰিয়ালৰ বাসগৃহ নদীত জাহ যোৱাৰ আশংকাত এনেদৰে প্ৰতিটো পৰিয়াল সাজু হৈছে নিৰাপদ স্থানলৈ দৌৰিবৰ বাবে নিৰাপদ স্থানলৈ তেওঁলোকে নিজৰ যিসমূহ লাম লাকতো আছিলে যিসমূহ বস্তু বাহানি আছিলে যিসমূহ অত্যাৱশ্যকীয় সামগ্ৰী আছিলে ছাত্ৰ ছাত্ৰীৰ বিদ্যালয়ৰ চাৰ্টিফিকেট ঘৰৰ খোৱা কাপোৰ আদি সকলো সামগ্ৰী তেওঁলোকে ইয়াৰ পৰা লৈ যাবলৈ তেওঁলোকে ইয়াৰ পৰা সাজু হৈছে এই মুহূৰ্তত মাজুলীৰ জুগুনিধাৰী গাঁৱৰ পৰিৱেশ অভাৱনীয় পৰিৱেশ প্ৰতিটো মুহূৰ্তত অভাৱনীয় পৰিৱেশ এয়া মই দেখুৱাইছোঁ জুগুনিধাৰী গাঁৱৰ পৰা নিৰাপদ স্থানলৈ এই মুহূৰ্তত ঘৰৰ পৰা তেওঁলোক এই মুহূৰ্তত ওলাই গৈছে আৰু নিৰাপদ স্থানত তেওঁলোকে নিজৰ ঘৰৰ যিসমূহ সামগ্ৰী আছিলে সামগ্ৰীসমূহ তেওঁলোকে লৈ গৈছে এই মুহূৰ্তত পৰিৱেশ দেখুৱাইছোঁ মই মথাউৰিৰ ওপৰত এই মুহূৰ্তত তেওঁলোকে নিজৰ সামগ্ৰীসমূহ ইয়াত ৰাখিছেহি
আপোনালোকৰ ঘৰ কোনটো আছিলে? আমাৰ এইখনতে আছিলে হয় হয় এতিয়া আছেনে নাই ঘৰটো? ঘৰটো বৰ্তমান আছে সংকটজনক অৱস্থা কিন্তু বস্তু বাহানি চব উলিয়াবলৈ পালেনে? চব নোৱাৰিলোঁ কি উলিয়াবলৈ পালে? ধৰক ড্ৰেছিংখন গডৰেজটো তেনেকৈ ফ্ৰিজটো তেনেকৈ পাৰিলোঁ বাকী বহুত বস্তু উলিয়াব নোৱাৰিলোঁ হয় আৰু ঘৰৰ মানুহ আটাইকেইটা মানুহ ওলাই আহিছে? মানুহকেইটাহে ওলাই আহিব পাৰিলোঁ বস্তু বাহানি নোৱাৰিলোঁ আনিব কেনেকৈ গম পালে যে ছিগিলে বুলি? ঘৰতে আছিলে সেইটো? ঘৰতে আছিলোঁ ভিতৰত পানী সোমাইছিলে যেতিয়া চিঞৰ বাখৰ হৈছে মানুহে তেতিয়া আমি আহিছিলোঁ উলিয়াই ৰাস্তাত দেখিছোঁ কাৰেণ্ট চাৰেণ্ট পৰি গৈছে তেতিয়া আমি মানুহকেইটাহে ওলাই আহিছোঁ বস্তু বাহানি তাতে এৰি কোন কোন আছিলে ঘৰত? ঘৰত মা দেউতা মানুহজন মোৰ ল'ৰাটো আমি আছোঁ মই ঘৰৰ প্ৰাণীকেইটা তেওঁলোকে জীৱনতে আৰু লৈ আহিছে আৰু এই মুহূৰ্তত ঘৰৰ যিসমূহ লাম লাকতো সামগ্ৰী আছিলে সেই সামগ্ৰীসমূহ লৈ এই মুহূৰ্তত ঘৰৰ লোকসকলে এই মুহূৰ্তত ইয়ালৈ আহিছে। মই দেখুৱাইছোঁ মাজুলীৰ জুগুনিধাৰী গাঁৱৰ এয়া পৰিৱেশ, হাহাকাৰ পৰিৱেশ। জুগুনিধাৰী গাঁৱত এই মুহূৰ্তত যেনি তেনি দৌৰিছে মানুহ, যাৱতীয় সামগ্ৰী লৈ তেওঁলোকে লাম লাকতলৈ নিৰাপদ স্থানলৈ আহিছে। এক প্ৰকাৰ জুগুনিধাৰী গাঁৱত এই মুহূৰ্তত হাহাকাৰ পৰিৱেশ। বাইদেউ বস্তুবিলাক আনি আছে আপোনালোকে? আনি আছোঁ মই দেখুৱাইছোঁ এয়া জুগুনিধাৰী গাঁৱত নিশাৰ ভাগৰ পৰিৱেশ মই দেখুৱাইছোঁ। এই মুহূৰ্তত মাথাউৰি ছিগাৰ পিছত গাঁওখনৰ যিসমূহ সমীপৱৰ্তী লোক আছিলে সকলোৱে তেওঁলোকে নিৰাপদ স্থানলৈ তেওঁলোকে গৈছে। এই মুহূৰ্তত আমি পৰিয়ালৰ বাসগৃহ আছে, যিমান পাৰোঁ আমিও সহায় কৰিবলৈ চেষ্টা কৰিম। পৰিয়ালটোৰ বাসগৃহত ভয়াৱহ সহায় বিচাৰিছে, সহায় কৰিবলৈ চেষ্টা কৰিম। পৰিয়ালটো কি ধৰিব দাদা, কি সহায় কৰিব লাগে কওক? নাই কি নিব লাগে? নিবলগীয়া বস্তু কি আছে? দিয়ক দিয়ক বাকচটো মই ধৰিছোঁ। আৰু কি আছে দাদা? অকল নোৱাৰিব? পাৰিব অকলে লাগিব? হেম অকল নোৱাৰে মোক দে, তই ভালটো পাৰিবি? পুলক দিয়ক মই ধৰিছোঁ। এই মুহূৰ্তত গৃহস্থৰ ঘৰৰ যি সামগ্ৰী আছিলে যাৱতীয় সামগ্ৰী লৈ যিমান পাৰে ওচৰৰ চুবুৰীয়া লোকসকলে সহায় কৰিছে আৰু আমিও তেওঁলোকক সহযোগ কৰিছোঁ। এই মুহূৰ্তত বাহিৰলৈ উলিয়াই দিওঁ, বাহিৰলৈ উলিয়াই দিম। অঁ এইখিনি বাহিৰলৈ মানে এই গেটৰ ওচৰত থৈ দিলে হ'ল হা, যদি অলপ বেছি হৈ যায় পুনৰবাৰ মাজুলীৰ জুকুনিধাৰীত মথাউৰি ছিগাৰ ফলত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। নিশাৰ অন্ধকাৰ আৰু তাতে আহিছে পানী ঢল আৰু যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে। আৰু নিশা যিহেতু যথেষ্ট হৈছে গতিকে কিমান ক্ষয় ক্ষতি হৈছে, কিমান ক্ষতিগ্ৰস্ত হৈছে লোক এতিয়াও উমান পাব পৰা হোৱা নাই। কিন্তু আমি পৰিৱেশ দেখুৱাইছোঁ আপোনালোকক। লাম লাখতলৈ এইদৰে প্ৰতিগৰাকী পৰিয়াল নিজৰ ঘৰ এৰি বাহিৰলৈ ওলাই আহিছে। মাজুলী জুগুনিধাৰীত মথাউৰি ছিগাৰ ফলত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। যিমান দূৰ সম্ভৱ নিৰাপদ স্থানলৈ ঘৰৰ প্ৰয়োজনীয় সা সামগ্ৰী লৈ ইতিমধ্যে লোকসকল ওলোৱা দেখিবলৈ পোৱা গৈছে।
কাৰণ পানী যিহেতু যথেষ্ট বাঢ়ি আছে আৰু বহাৰ সম্ভাৱনা আছে গতিকে যিকোনো মুহূৰ্তত আৰু অধিক ভয়াৱহ হ'ব পাৰে পৰিস্থিতি আৰু তাৰ বাবে মথাউৰি ছিগাৰ লগে লগে এইদৰে সকলোৱে নিজৰ প্ৰয়োজনীয় সা সামগ্ৰী লৈ ওলাই অহা দেখিবলৈ পোৱা গৈছে আৰু প্ৰশাসনে যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে এয়া দেখুৱাইছোঁ আৰক্ষীৰ লোক উপস্থিত থকা দেখিবলৈ পোৱা গৈছে ঘটনাস্থলীত